আজি বুধবাৰ 2025 চনৰ 27 আগষ্ট উভতি চাওঁ ইতিহাসত আজিৰ দিনটো খাৰুৱা তেলৰ প্ৰথম সন্ধান 1859 চনৰ 27 আগষ্টত আমেৰিকাৰ পেনচিলভেনিয়াত প্ৰথম খাৰুৱা তেলৰ সন্ধান ওলায় পেনচিলভেনিয়া ৰক অইল কোম্পানীয়ে কয়লা তেল আৰু তিমি তেলৰ বিকল্প হিচাপে আমেৰিকাত পেট্ৰলিয়াম উদ্যোগ আৰম্ভ কৰে পিটিআইৰ প্ৰতিষ্ঠা 1947 চনৰ 27 আগষ্টত মাদ্ৰাজত প্ৰতিষ্ঠা কৰা হৈছিল ভাৰতৰ সৰ্ববৃহৎ সংবাদ প্ৰতিষ্ঠান প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া 1949 চনত কাৰ্যকৰী হোৱা প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল দ্য হিন্দুৰ স্বত্বাধিকাৰ কস্তুৰী শ্ৰীনিবাসন গিনিজ বুক অৱ ৰেকৰ্ডছৰ প্ৰথম প্ৰকাশ 1955 চনৰ 27 আগষ্টত লণ্ডনত প্ৰকাশ পাইছিল বৰ্তমান গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ নামেৰে পৰিচিত বিশ্বৰ সৰ্বাধিক আকৰ্ষণীয় তথ্য আৰু অদ্ভুত কৃতিত্বৰ সংকলন গিনিজ বুক অৱ ৰেকৰ্ডছৰ প্ৰথম সংস্কৰণ সহ প্ৰতিষ্ঠাপক ছাৰ হিউ বিভাৰ আৰু যমজ ভাতৃদ্বয় নৰিজ আৰু ৰছ মেকৱাৰ্টাৰ ব্ৰুকলিন যুদ্ধ 1776 চনৰ 27 আগষ্টত আৰম্ভ হয় ব্ৰিটিছ আৰু আমেৰিকাৰ সেনাৰ বিখ্যাত ব্ৰুকলিন যুদ্ধ 4 জুলাইত আমেৰিকাই স্বাধীনতা ঘোষণা কৰাৰ পিছতে হোৱা এই যুদ্ধত ব্ৰিটিছ আধিপত্য অব্যাহত থাকে নাইজেৰিয়াত সামৰিক অভ্যুত্থান 1985 চনৰ 27 আগষ্টত সেনা মুৰব্বী মেজৰ জেনেৰেল ইব্ৰাহিম বাবাংগিদাৰ নেতৃত্বত হোৱা এক অভ্যুত্থানে মেজৰ জেনেৰেল মুহাম্মাদু বুহাৰীৰ চৰকাৰক ক্ষমতাচ্যুত কৰে প্ৰথম মানৱবিহীন হাইড্ৰজেন বেলুন 1783 চনৰ 27 আগষ্টত জেক চাৰ্লছ আৰু ৰবাৰ্ট ভাতৃদ্বয়ে পেৰিছৰ পৰা উৎক্ষেপণ কৰে প্ৰথম মানৱবিহীন হাইড্ৰজেন বেলুনটো 900 মিটাৰ উচ্চতাত উপনীত হৈছিল পৃথিৱীৰ আটাইতকৈ ওচৰলৈ মঙ্গল গ্ৰহ 2003 চনৰ 27 আগষ্টত মঙ্গল গ্ৰহ প্ৰায় 57,617 বছৰৰ পিছত পৃথিৱীৰ আটাইতকৈ ওচৰ চাপিছিল পৃথিৱীৰ প্ৰায় 55.76 মিলিয়ন কিলোমিটাৰ দূৰত্বলৈ অহা এই বিৰল পৰিঘটনাই জ্যোতিৰ্বিজ্ঞানীসকলক মঙ্গলৰ পৰ্যবেক্ষণ আৰু তথ্য সংগ্ৰহৰ এক ব্যতিক্ৰমী সুযোগ প্ৰদান কৰিছিল বিশ্বৰ বৃহত্তম বেটাৰী 2003 চনৰ 27 আগষ্টত আলাস্কাৰ ফেয়াৰবেংকছত জৰুৰীকালীন শক্তি প্ৰদান কৰিবলৈ এটা বৃহৎ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা স্থাপন কৰা হয় ফ্ৰান্সৰ বেটাৰী নিৰ্মাতা কোম্পানী সাফ্টে যোগান ধৰা নিকেল ভিত্তিক বেটাৰীটো গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে বিশ্বৰ বৃহত্তম বেটাৰী হিচাপে স্বীকৃতি দিছিল দ্ৰুততম গতিৰ অভিলেখ 2019 চনৰ 27 আগষ্টত জেছি কম্পছে তেওঁৰ জেট চালিত বাহনেৰে ঘণ্টাত 522.783 মাইল গতিৰে যাত্ৰা কৰি মহিলাৰ দ্ৰুততম স্থল গতিৰ অভিলেখ ভংগ কৰে দুখৰ বিষয় যে অভিলেখ গঢ়াৰ সময়তে চকা বিকল হোৱাৰ বাবে কম্পছৰ মৃত্যু হয় ক্ৰাকেটোৱা আগ্নেয়গিৰিৰ উদগিৰণ 1883 চনৰ 27 আগষ্টত ইণ্ডোনেছিয়াৰ ক্ৰাকেটোৱাত ভয়াৱহ আগ্নেয়গিৰি উদগিৰণে বিশাল ছুনামিৰ সৃষ্টি কৰে এই দুৰ্যোগত জাভা আৰু সুমাত্ৰাৰ উপকূলীয় অঞ্চলত প্ৰায় 36,000 লোকৰ মৃত্যু হয় ইয়াৰ ছাই আৰু গেছৰ বায়ুমণ্ডলীয় প্ৰভাৱত কেইবামাহো অস্বাভাৱিক ৰঙা সূৰ্যাস্ত পৰিলক্ষিত হৈছিল জন্ম আৰু মৃত্যু আজি দৌৰাবজী টাটাৰ জন্মদিন 1859 চনৰ 27 আগষ্টত ব্ৰিটিছ ইণ্ডিয়াৰ বম্বেত জন্ম হৈছিল স্বতন্ত্ৰ ৰাষ্ট্ৰীয় অলিম্পিক সংস্থা স্থাপনৰ পূৰ্বেই ভাৰতক অলিম্পিকলৈ পথ প্ৰদৰ্শন কৰাত অগ্ৰণী ভূমিকা লোৱা ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰথম সভাপতি তথা প্ৰসিদ্ধ উদ্যোগপতিজনৰ ডন ব্ৰেডমেনৰ জন্মদিন 1908 চনৰ 27 আগষ্টত অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ কুটামুণ্ডাত জন্ম হৈছিল টেষ্টত 99.94 গড় ৰানৰ ঈৰ্ষণীয় অভিলেখৰ গৰাকী সৰ্বকালৰ শ্ৰেষ্ঠ বেটছমেন হিচাপে স্বীকৃত অষ্ট্ৰেলিয়াৰ কিংবদন্তি ক্ৰিকেটাৰজনৰ সম্পূৰ্ণ নাম ছাৰ ডনাল্ড জৰ্জ ব্ৰেডমেন মুকেশৰ মৃত্যু 1976 চনৰ 27 আগষ্টত 53 বছৰ বয়সত মিচিগানৰ ডেট্ৰইটত মৃত্যু হৈছিল হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম জনপ্ৰিয় আৰু প্ৰশংসিত নেপথ্য কণ্ঠশিল্পীজনৰ সম্পূৰ্ণ নাম মুকেশ চান্দ মাথুৰ লৰ্ড মাউণ্ট বেটেনৰ মৃত্যু 1979 চনৰ 27 আগষ্টত 79 বছৰ বয়সত আয়াৰলেণ্ডৰ কাউণ্টি স্লিগুৰ মূলাঘমৰত মৃত্যু হৈছিল ভাৰতৰ অন্তিমজন ব্ৰিটিছ ভাইচৰয় আৰু প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ সম্পূৰ্ণ নাম লুই ফ্ৰান্সিছ এলবাৰ্ট ভিক্টৰ নিকোলাছ মাউণ্ট বেটেন ঋষিকেশ মুখাৰ্জীৰ মৃত্যু 2006 চনৰ 27 আগষ্টত 83 বছৰ বয়সত মুম্বাইত মৃত্যু হৈছিল দাদা চাহেব ফাল্কে বঁটা আৰু পদ্মবিভূষণেৰে সন্মানিত যশস্বী চলচ্চিত্ৰ পৰিচালকজনৰ অৰ্চনা মহন্তৰ মৃত্যু 2020 চনৰ আজিৰ দিনটোতে 72 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল অসমীয়া আধুনিক গীত ভক্তিমূলক গীত আৰু বিহু গীতৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ ইনফৰমেশ্যন ডেস্ক দেশ টুডে